পূজাৰ আগে আগে মামাই কিন্তু এইটো ভাল কাম কৰিছে আৰু আমি সদায় ভাল কামটো সদায় শলাগ ল'মেই আৰু বেয়া কামটোক সমালোচনা কৰিমেই নহয়নে আৰু বেয়া কাম কিটো কৰিছে জানেনে তেওঁ মদৰ লাইসেন্সবিলাক দি আৰু ইমানে মানে মদ বিক্ৰী হৈছে কি কম মামা মই ভিডিঅ' যোগেদি আপোনাক কৈছোঁ চাব কিন্তু দেই উঠি অহা ল'ৰা ছোৱালীখিনিক আপুনি যেনেকৈ ধ্বংস কৰিছে ঠিক কিন্তু ভগৱানে আপোনাৰ ল'ৰাকো ধ্বংস কৰিব আমি খাও দিয়া নাই কথাটো কৈছোঁ লোকক ধ্বংস কৰিবলৈ যোৱাৰ আগত নিজে ধ্বংস হ'ব সেইটো চাই ল'ব আপুনি আৰু সেইটো কাৰণে কৈছোঁ আপুনি এইবিলাকৰ ওপৰত অকণ চকু কাণ দিব আপুনি যিমানেই টকা পইচা নাঘাটক কিয় যিমান যি নকৰক কিয় আপোনাৰ ল'ৰা কিন্তু ধ্বংস হৈ যাব যদিহে এইবিলাকৰ ওপৰত আপুনি গুৰুত্ব নিদিয়ে আৰু বেয়া নাপাব সেইখিনি কথা কোৱাৰ কাৰণে মই বহুতখিনি কথা চালি জাৰি চাই পেলাইহে কৈছোঁ সদায় চাবচোন লোকক ধ্বংস কৰিবলৈ যোৱাৰ আগত নিজৰ ল'ৰা ছোৱালী ধ্বংস হয় বা নিজৰ ঘৰখন ধ্বংস হয় গতিকে সাৱধান আপুনি সেইবিলাকৰ ওপৰত চকু দিয়ক সেইবিলাক পাৰিলে বাতিল কৰক সদায় ভালক ভাল আৰু বেয়াক বেয়া বুলি ক'ব পৰা সাহসটো থাকিব লাগিব নহয়নে তেতিয়াহে কিছুমান কাম আমাৰ হৈ উঠে আৰু ঠিক তেনেকৈ আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আৰু আহকচোন আগত বহি লওঁ তাৰপিছতহে কম নহ'লে চিঞৰি থাকিব নোৱাৰোঁ মানে বহুত এলাহ লাগে প্ৰথম ভাল খবৰটো হ'ল যেতিয়া আমি পঢ়ি আছিলোঁ পঞ্চম ষষ্ঠ শ্ৰেণীত তেতিয়া আমি পঢ়িছিলোঁ চৰিত্ৰ পাঠ বুলি কিতাপ এখন একদম সৰু কিতাপ সেই কিতাপখন পঢ়িছিলোঁ নহয়নে বাৰু আপোনালোকে কোনে কোনে পঢ়িছিলে বাৰু ক'বচোন দেই কিন্তু সেই কিতাপখন নাইকিয়া হৈ গৈছিলে বহুত বছৰ ধৰি নাইকিয়া হৈ গৈছিলে বোলে নাজানো আৰু এতিয়া আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা নাই যে সেইকাৰণে সেইখিনি কথা গম নাপাওঁ কিন্তু এতিয়া মই পাইছোঁ কি সেই চৰিত্ৰ পাঠ কিতাপখন সকলো স্কুলতে মানে বাধ্যতামূলক কৰিছে আৰু সেই বাধ্যতামূলক কৰাৰ কাৰণে বহুত আমাৰ ল'ৰা ছোৱালীখিনি ভাল হ'ব বুলি মই ভাবোঁ আপোনালোকে কি ভাবে নাজানো মই কিন্তু ভাবোঁ যে সেই কিতাপখন যদি আকৌ আহি যায় তেওঁ কথাটো যদি ৰাখে কিতাপখন আকৌ দিয়ে তেন্তে হ'লে বহুতখিনি ভাল হ'ব সেই কিতাপখনৰ পৰা মানে বহুত জ্ঞান আহৰণ কৰিব পাৰিব সৰু সৰু ল'ৰা ছোৱালীবিলাকে গম পাইছেনে ভাল লাগিছে সেইটো কাৰণে মানে যি নহওক আগৰ সেই কিতাপখন যে উভতি আহিব মনটো বহুত ভাল লাগিছে আৰু কিতাপখনৰ যেতিয়া মানে পিকচাৰটো হেৰিটো দি দিছে ছবিটো দি দিছে মানে ইমান অতীতলৈ মনত পৰি গৈছে গম পাইছে আৰু দ্বিতীয়টো প্ৰশংসনীয় পদক্ষেপ হ'ল কি জানেনে স্কুল বেগবিলাক চেকিং কৰিব সেইটো এটা বহুত ভাল কাম কৰিছে চেকিং কৰক নিশ্চয় বহুত ল'ৰা ছোৱালীয়ে নহয় জানো সেইবিলাক বেয়া বেয়া বস্তু কিছুমান লৈ যায় ঠিক তেনেকুৱাই এগৰাকী প্ৰধান শিক্ষয়িত্ৰী তেওঁ লখিমপুৰৰ নেকি মই মানে নিউজটো চালোঁ একদম বেগত মানে মই ইয়াৰ লগাই দিছোঁ স্ক্ৰীণত চাবচোন মানে বেগত তেনেকুৱা এটা লৈ গৈছে সেয়া কাৰোবাক মাৰিবলৈকে নিছে ল'ৰাটো 7 নে 7ত নেকি তেনেকুৱা ন আৰু সেইটো বোলে তেহেতৰ ঘৰত হেনো গিলৰ দোকান আছে গিলৰ দোকানত সেইটো বনাই পেলাই বেগত লৈ গৈছে চাওকচোন আৰু সেইটোৱে যদি কাবাক কেনেবাকে মাৰি দিলে হয় কেনেকুৱা হ'ল হয় বাৰু কপালে চপালে মাৰিলেও সেইটো ফুটি ফাটি গ'ল হয় নহয়নে বাৰু কিমান ডাঙৰ ভয়ানক হেৰি হ'ল হয় কিন্তু সেই শিক্ষয়িত্ৰীগৰাকীয়ে মানে চেকিং কৰাৰ কাৰণে সেই বস্তুটো পালে তেওঁ মই আজি নিউজ এটাত দেখিছিলোঁ লখিমপুৰৰ হয় কিন্তু আৰু সেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নিচিনাকৈ যদি সকলো সতৰ্ক হয় কেতিয়াও কিন্তু বেয়া কাম হ'বলৈ নাপায় জানে আৰু তেওঁ কোৱা মতে তেওঁলোকৰ স্কুলখনৰ মাটিয়ে হ'ল বোলে 35 বিঘামান স্কুলখনত 3খন গেটেই আছে তাৰে 2খন তেওঁলোকে বন্ধ কৰি থৈ এখন খোলা থাকে তথাপিও বোলে কি কৰে জানেনে মানুহগৰাকী সেইখন স্কুলত অহা 5 বছৰমান হৈছে বুলি কৈছে তেওঁ হেৰি বাহিৰৰ ল'ৰা ছোৱালী আহি ভাং চাং লৈ আনে সেয়া স্কুলত বোলে দিয়ে এতিয়া সেই মানুহগৰাকীয়েনো অকলে কিমান কি কৰিব ন তাত কিন্তু মই ক'বলৈ গ'লে আপোনালোকে কি ভাবে নাজানো তাত গাঁৱৰ মানুহ হেৰি হ'ব লাগিব মানে সতৰ্ক থাকিব লাগিব তেওঁলোকে শিক্ষকসকলক ছাপোৰ্ট কৰিব লাগিব তেতিয়াহে পাৰিব ন মানে হেৰি কৰিব বাধা দিব তেতিয়া পাৰিব নহ'লে আজিকালি উঠি অহা ল'ৰা ছোৱালী জানেই ন নহ'লে মানুহগৰাকীকে মানে সেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীকে টাৰ্গেট ল'ব গতিকে সকলো ৰাইজে যাতে মানুহগৰাকীৰ লগত মানে ছাপোৰ্ট কৰি সহায় সহযোগ কৰে তেতিয়াহ'লে মানে সকলো ল'ৰা ছোৱালী মানে নিৰাপদ হ'ব বুলি মই ভাবোঁ মানে ভৱিষ্যত উজ্জ্বল হ'ব বুলি ভাবোঁ কিন্তু যদি সেইটো গাঁৱৰ মানুহে সুবিধা দিয়ে তোৰ ল'ৰা ছোৱালী আছে যি কৰে কৰি থাকক দৰকাৰ নাই নহয় আমাৰ সেইটো কিন্তু মনোভাৱ ল'লে আমাৰ উঠি অহা ল'ৰা ছোৱালী বহুত বেয়া হ'ব নহয়নে আৰু আমাৰ ভৱিষ্যত কি আমাৰ উঠি অহা ল'ৰা ছোৱালীখিনিয়ে নহয় জানো এতিয়া মই কথা এটা কৈছোঁ বা মোৰ ল'ৰা ছোৱালী নাই আপোনাৰ আছে আপোনালোকৰ ল'ৰা ছোৱালীখিনি ভাল হ'লে আমাৰো ভাল নহয়নে বাৰু সেই ঠিক তেনেকুৱাই কথা
গতিকে সকলোৱে যাতে তেখেতক মানে হেৰি কৰে, মানে ছাপোৰ্ট কৰে, যাতে ভাল হয় আৰু ল'ৰা ছোৱালীখিনি। নহ'লে বহুত বাহিৰা ল'ৰা ছোৱালী আহে বোলে, আৰু এনেকুৱা বস্তু ওলাইছে বোলে কেঁচি চেঁচিও লৈ যায় জানে, ভাং কাটিবলৈ বোলে কেঁচি লৈ যায় বেগত, তেনেকুৱা মানে। তাৰপিছত তেখেতে মানে তাকে কৈ আছে। আৰু সেয়া আগতে কিন্তু আমাৰ স্কুলৰ বেগ চেকিং কৰা হওক, দাঁত নখ এইবিলাক চব চাই নহয়নে। সোমবাৰ আছিলে আৰু শুকুৰবাৰ, এনেকুৱা বাৰতে আমাৰ সপ্তাহত 2 দিন দাঁত নখ চাই, আৰু সেইকাৰণে আমি কিমান সতৰ্ক আছিলোঁ। বাপৰে, কেৰা তামোল খাওঁ দাঁতকেইটা মানে হেৰি কৰোঁ, যিকোনো বস্তু খালেতো লাগে ন, তথাপিও মানে আমি স্কুলত চেক কৰিব বুলিয়ে সেয়া মানে ঘঁহি কৰি যাওঁ। তেতিয়াতো কলগেটো নাছিলে, চাই দি পেলাই ঘঁহি যাওঁ জানে। আৰু কলগেট আছিল মানে কি, পাউডাৰ এটা যে আছিলে সৰু কলগেট হেৰি, তেনেকুৱা দি ঘঁহো নহয়নে। আৰু সেই দিনবিলাক যাতে ঘূৰি আহে, ল'ৰা ছোৱালীখিনি যাতে ভাল হয়, সেইটোকে কামনা কৰিছোঁ। মই এই কথাখিনি কোৱাৰ কাৰণে কোনো মাক বাপেকে যাতে মোক বেয়া নাপায় দেই, একদম মই মানে একে নিজৰ বুলি মানে কথাখিনি কৈছোঁ জানেনে। চাওকচোন, আপোনালোকৰ ল'ৰা ছোৱালী মানে আমাৰ ল'ৰা ছোৱালী নহয়নে, বা মোৰ ল'ৰা ছোৱালী মানে আপোনালোকৰ ল'ৰা ছোৱালী, আৰু আমাৰ ভৱিষ্যত কি আমাৰ নিজৰ ল'ৰা ছোৱালীখিনিয়ে নহয়নে বাৰু। যদি আমাৰ চকুৰ আগতে উঠি অহা ল'ৰা ছোৱালীবিলাক মানে ধ্বংস হৈ যায়, কিমান বেয়া লাগিব। গতিকে আপোনালোকে মানে চবকে কৈছোঁ, আপোনালোকে নিজৰ ল'ৰা ছোৱালীক চকু দিব, আৰু মোৰ কথাখিনিত বেয়া নাপায় যাতে দেই। মই যিটো কৈছোঁ মানে, আৰু মই মানে পোৱাখিনিহে কওঁ, মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কওঁ, মানে ভাল হওক ল'ৰা ছোৱালীখিনি, ভাল হ'লে আমাৰেই ভাল নহয়নে বাৰু। নহ'লে মানে এনেকুৱা পৰিস্থিতি হৈছে, একদম মানুহ ৰাস্তাই ঘাটে ওলাব নোৱাৰা অৱস্থা হৈছে, গম পাইছে। সেইকাৰণে কৈছোঁ যাতে আপোনালোকে বেয়া নাপায়, মানে নিজৰ ল'ৰা ছোৱালীৰ ওপৰত চকু দিয়ক, মানে মৰমেৰে বুজাই চাব, কি হয় চাই লওকচোন, অলপ নিজে ইনকুৱাৰী কৰক, তেতিয়া নিশ্চয় ভাল হৈ উঠিব। আৰু তেওঁলোক ভাল হোৱা মানে আমাৰে ভাল হোৱা, আকৌ তাকে কৈছোঁ। গতিকে আৰু কিমাননো ক'ম, বেছি কথা নকওঁ, বেছি হ'লে আকৌ আপোনালোকেও বেয়া পাব পাৰে ন। একদম মানে হাতযোৰ কৰিছোঁ দেই, এইবিলাক কথাত বেয়া নাপাব। মই ল'ৰা ছোৱালী বেয়া হওক বুলি কথাখিনি কোৱা নাই, ভাল হওক বুলিহে কৈছোঁ। কাৰণ উঠি অহা ল'ৰা ছোৱালীখিনি যদি অকালতে মৰহি যায়, বহুতে বেয়া লাগিব। গতিকে ভগৱানে সকলো ল'ৰা ছোৱালীৰ পৰা আদি কৰি একে ডেকা বুঢ়া সকলোকে মই কৈছোঁ, আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক, মানে সুমতি দিয়ক। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি মন যায় ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।